আবে অথনিৰে পৰা দুটা বটল লাগে লাগে বুলি দুজন কাষ্টমাৰ ইয়াত বহি আছো খবৰেই নাই মানে ইহঁতৰ পইচা দৰকাৰ হোৱা নাই নেকি তহঁতৰ পাৰ্টনাৰ হ'ব অকণমান লাহে লাহে কোৱা উৰহৰ খং ভঙা ধাৰিত যাইব নালাগে নহয় বে পাৰ্টনাৰ ইহঁতক ক'ব লাগিব আমি কি পইচা নোহোৱাকৈ খাবলৈ অহা মানুহ বুলি ভাবিছে নি ইহঁতে ঐ মাহেত পকৰীখিনি ভাজি ল'বলৈ দে এইজনী মানুহে গোটেই দোকান চম্ভালি আছো তহঁত কোন বৰ বৰ কথা ক'বলৈ পইচা দিয়া নিদিয়া কোনো মতলব নাই মোৰ দোকানত চবেই পইচা দিয়েই খায় অকল তহঁতিয়ে নহয় নহয় খালে খাবি নেখালে নাই বটলে মূৰত ধৰিছে হপায় বটলে মই এদিন মূৰত তহঁতৰ পইচা কেইটালে আশা কৰিহে মই ইয়াত বহি আছো এনেও মোৰ দোকানত লাখ লাখ কাষ্টমাৰ নেখালে নাখাবি পাৰ্টনাৰ সঁচাকে দিনকাল কিন্তু বহুত বেয়া চলি আছে বে আমাৰ দুটা মালৰ দোকানতো গালি খাবলগীয়া হৈছে বে মাইকী মানুহৰ পৰা বটলে মূৰত ধৰা কেইটা ডিঙি গুৰিলৈকে ভৰাই ল ডিঙিৰ লগত খাবলৈ কিবা নেলাগে পেট ভৰি গৈছে ধুনীয়াকে তহঁত দুটাহে তহঁত দুটাইনো মোৰ দোকানলৈ আহি কিহৰ ইমান দম দেখাই আছহি হয় ৰ লগত খাবলৈ কিবা এটা ময়ে দিছো তহঁতিনো ক'ৰ পৰা দিবি হয় পাৰ্টনাৰো শুনিলা তাকেতো মোৰ কিন্তু ভয় লাগি আছে এইজনী আকৌ আমাক কেনেকৈ চিনি পায় তাইতো আমি কাহানিও দেখা নাই হে কি হৈছে বাৰু আচলতে পকৰী দুটামান দিছো মোৰ ফালৰ পৰা এনেই দিছো পইচা দিবলৈ নেলাগে আৰু এইবোৰ বস্তু সুদাই নেখাবি কলিজা ফুটা ফুটা হ'ব আৰু তহঁতি এনেও ডেইলি হাজিৰা কৰা মানুহ স্বাস্থ্যটোলৈও চাব লাগিব নহয় হাজিৰা কৰা মানুহ কোন হাজিৰা কৰা মানুহ কেলে তহঁত দুটাই বিঘা ধান দোৱা হাজিৰা নকৰ জানো মোৰ মোবাইলতে আছে তহঁতৰ ফটো পাৰ্টনাৰ এটা কাম কৰ পকৰী চকৰি নেলাগে দোকানত মাল কিমান আছে গোটেইখিনি দে আজি গোটেইখিনি দে হেৰি আৰু ক'ৰবাত যদি পাওঁ তেনেকুৱা 1200 টকীয়া মোকো কবিচোন ময়ো যাওঁ নহয় মাজে মাজে দোকান চোকান বন্ধ কৰি থৈ যাম বাপেকে পাৰ্টনাৰ আগতে কাম নকৰিছিলো কাৰণে হাঁহিছিলে এতিয়া আকৌ কাম কৰিছো কাৰণে হাঁহিছে তুমি এতিয়া মোক বুজাই দিয়াচোন পাৰ্টনাৰ কাম কৰিলে ভাল নে নকৰিলে ভাল বে মই নিজে বুজি পোৱা নাই তোমাক কি বুজাম যোনখিনি মানুহে হাঁহিছে পাৰ্টনাৰ সেইখিনি মানুহে আকৌ আমাক বুজায় বোলে চব কাম কৰিব লাগে কামৰ সৰু বৰ নাই তেতিয়াহ'লে আমি ধান দাবলৈ যোৱা কামটোত ইমানকৈ হাঁহিছে যে কিনো বেয়া কামটো কৰিলোঁ আকৌ একো এটা নকৰি ঘূৰি ফুৰিলেও আমাক ক'ব বছ পাৰ্টনাৰ বছ আৰু নক'বা এইবোৰ কথা কৈ থাকিলে এই মাল চাল খোৱাৰ দৰকাৰ নাই এনেই নিচা ধৰি যায় পাৰ্টনাৰ এটা কথা শুনা এতিয়া মেইন প্ৰব্লেমটো হ'ল আমি এইটো উলিয়াব লাগিব যে আমাৰ দুটাক ফটো কোনে মাৰিলে কোনে শ্বেয়াৰ দি লাগিছে আমাৰ পিছে পিছে আমি সেইটো উলিয়াব লাগিব এতিয়া তাৰপিছত গম পাব পাৰ্টনাৰ এই ডাউনী আচলতে কোন কি ক'লি কাইলৈ পৰা ধান দাবলৈ নেযাওঁ নেযাওঁ বুলি ক'বলৈ আহিছিলোঁ মানে ঘৰত গালি দিছে মায়ে মায়ে গালি দিছে আয়ো শুনা মই কেইটা তেতিয়াহ'লে দে মোৰ পইচা এতিয়া ঘূৰাই দে মোক পইচা ঘূৰাই দিলে তহঁতক মই কামত লগাই নাথাকোঁ নহয় পইচা কেইটকা ঘূৰাই দিম কিন্তু এবছৰ দুবছৰমান সময় এটা দিয়ক কিবা এটাতো কৰিব লাগিব লগেনো ক'ৰ পৰা পইচা পাওঁ গম পায় দেখোন আপুনি আমাৰ কথা মানে কথা গৈ ক'ৰবাত তহঁতি ধান দাবলৈ লাভহে পাইছ মানে বেলেগ কাম কৰিবলৈ যাওঁ আচল কথাটোতো সেইটোৱেই আপুনি নোকোৱাকৈ কেনেকৈ বুজি পালে বে বিৰাট টেলেণ্টেড কিন্তু দেই কেলেনো বুজি নাপাম মোৰ মইনা কলিজাহেঁত নহ'লে এটা কাম কৰা ইমান লাজ লাগিছে যদি ধান দাবলৈ তোমালোকে মোৰ ড্ৰেছ জোকে লৈ মোৰ চাকৰিটোকে কৰাকৈ যোৱা মই পথাৰলৈ গৈ ধান দাওঁগৈ নে কি সেইটোতো আৰু বঢ়িয়া 1 নম্বৰ আচলতে কথাটো কি জানেনে নাই পুলিচৰ চাকৰিবোৰ ল'ৰা মানুহে কৰিলেহে শুভা পায় আপোনাৰ নিচিনা মাইকী মানুহ পথাৰত ধান দালেহে শুভা পায় এতিয়াহে কথাটো ধুনীয়াকৈ মিল খাই পৰিব আজিৰ পৰা তেতিয়াহ'লে সেইটোকে কৰোঁ নে কি একেবাৰে ঠিক কথা কৈছা মইনা কলিজা ৰ'বা তোমাৰ কাৰণে ড্ৰেছযোৰ লৈ আহোঁ দেখিলা পাৰ্টনাৰ এই বন্ধু কিমান খাতৰা মাল 1 গুলিত 2 চিকাৰ আজিৰ পৰা চাকৰি আমাৰ এইবাৰ কোনে পায় হ'ব তুমি ড্ৰেছযোৰ লৈ আহি থাকা পাৰ্টনাৰ মই বাহিৰতে ৰৈছোঁ সিদিনা খোৱা ৰাম চৰকেইটা আজিলৈকে পাহৰা নাই এতিয়া ইয়াত ৰখি আকৌ মাৰ খাবলৈ নাই দেই মই বাহিৰতে ৰৈ থাকোঁ ই যি কৰে কৰি থাকক নিজৰ বিপদ নিজে চপাই লোৱাটো এইটো কোৱা এবাৰ মইনা কলিজা প্ৰথমতে ক'ত পিন্ধিবা ভৰিত নে হাতত নে ডাইৰেক্ট মূৰৰ পৰাই পিন্ধি আহা নি
চাল্লা হাৰামি বদমাছ কৰবাৰ মাৰক চিনি পোৱা নাই পুলিচৰ ড্ৰেছযোৰ ল'ৰা মানুহকে শুৱনি লাগে ঘুচিয়াই দাঁত ভাঙি দিম ৱা এইখন ফটো আকৌ খুব পোৱা আহিলে ৱা আমাৰ ঘৰত ধান দাবলৈ অহা ডাউনী দাদাহঁতৰ ফটো দেখোন কোনে মাৰিলে হয় এনেকুৱাকে কি জমনি লাগিছে এই অথনিৰ পৰা যে ভাত খাবলৈ মাতি আছো শুনা নাই খালি মোবাইলে বলিয়া মোবাইলত পাগল চবে চব বাপেক পুতেক চব একেই গৰু ভাত খালি যা মোবাইল দে কি তাই কিনো দেখি হাঁহি থাকে এই চবেহে জানে আৰু দে বুলি কৈছে নহয় মোবাইল দে অ' মা এই কপি চাওক ক আমাৰ ঘৰত ধান দাবলৈ অহা দাদাহঁতৰ ফটো এনেকুৱা জমনি লাগিছে কি তোক কোনে দিলে ক'ত পালি তই মোক কোনেও দিয়া নাই ননহঁতেহে ষ্টেটাছত লগাই থৈছিলে মই ষ্টেটাছৰ ফটোহে চাইছোঁ হোৱাটছএপত আকৌ ৱা বৰ ডাঙৰ কথা হ'ল হয় ল'ৰাকেইটাক এনেকুৱা ফটো কপি আকৌ কোনে মাৰিলে ঐ তই এটা কথা কচোন ডাউনী দাদাহঁতে গম পায় নে নাপায় সিহঁতৰ এই কপি ফটো কথা মই কি জানো পাবও পায় নেপাবও পায় কি পাবও পায় নেপাবও পায় বুলি ক'বলৈ আহিছ তই গম নেপাৱ নি সিহঁতৰ মোবাইলত আছে নে নাই তহঁতিহে মোবাইল চলাই থাক সেইবোৰ কথা তহঁতিহে জানিব লাগে এটা কাম কৰ ফটো কপি সোনকালে মাহীৰক দি দে ৰ'ব দি দিছোঁ 1 মিনিট অকল দিলোঁ এইবাৰ এটা কাম কৰ ফোনটো মোক সোনকালে মাহীৰলৈ লগাই দে তই পটাপট ভাতকেইটা খাই স্কুললৈ যা মই মাহীৰৰ লগত কথা পাতোঁ হেল্ল' কি কালি সিহঁত দুটা আহিছিলে বাৰু কিন্তু মোৰ আগততো সেইবোৰ কথা কোৱাই নাই কিন্তু অঁ পথাৰলৈ যাবলৈ লাজ লাগিছে বুলি অকণমান বেকা বেগিকৈ বুজাইছিলে বাৰু দেই অঁ কৈছিলে নে তই কি ক'লি তাৰপিছত উধাই মুধাই মুখলৈ নোচোৱাকৈ গালি কেইটামান দি পঠিয়াই দিলি চাগে মই কৈছোঁ নহয় তোক ডেকা ল'ৰাৰ হাও খাই খাই মৰিবি তই ভালকৈ সুধিবলৈ নোৱাৰিলি মূৰত ঘিউ নাইকিয়াজনী কি হৈছে কি নাই হোৱা এবাৰ সুধিব লাগে মই তোক আগৰ পৰাই কৈছোঁ সিহঁত দুটাক কামত নলগাবি এইবোৰ বেয়া দেখি ধনী ঘৰ ল'ৰা সিহঁত নুবুজিলি তই এতিয়া চাবি আকৌ কিমান ডাঙৰ সমস্যা হ'ব এইবোৰ বেচাকেইটা ঘৰত নোকোৱাকৈ আহিছে চাগে হে তোৰ ভয়তে এতিয়া ঘৰত মাকহঁতে গম পাইছে যদি কন্দা কটাই হৈছে চাগে আজি এটাও অহা নাই চাবি আকৌ সিহঁতক যদি কেনেবাকৈ ফোন কৰি গালি দিয় তই মোৰ পৰাহে গালি খাবি হ'ব ইমান টেক টেক কৰি আছে এজনী মোক কহে মুখখন চোকা বুলি নিজৰখন পিছে ইমান মৰম লাগিছে যদি সিহঁতৰ হৈ তই ধানখিনি দাই ল'বিগে কষ্টৰ ধন 50,000 মাৰি দিলে সেইকেইটাই মোক তোক কোৱা নাছিলোঁ কথাটো মই আজি ক'বলগীয়া হৈছে কি অঁ গম পালি এনেই গাধখন দিয়াই থকা নাই মই সিহঁতক আৰু তই ধনী ঘৰ বুলি বৰকে চল দি মূৰত উঠাই নলবি আইও মোৰতো ঘূৰাই গৈছে 50,000কে টকা মাৰি দিলে অঁ কথা গৈ ক'বাত মই এতিয়াহে গম পাইছোঁ সিহঁতক গাধৰ খাটন দিয়াই থকা কাৰণটো যি কি নহওক গুটি বাপেক আহক আজি গোটেইবোৰ কথা ভাঙি পাতি ভালকৈ আলোচনা কৰিব লাগিব আৰু কোনেনো সিহঁতক ফটো মাৰি এখন নাকুৰ নাকুতিখন কৰিছে সেইটো উলিয়াব লাগিব কথাটো বৰ হজম নহ'ল নতুনকৈ কাম কৰিবলৈ শিকা ধুৰন্ধৰ দুটাক গাঁৱৰ ৰাইজে মানে এইখনহে কৰিছে চাওঁচোন বাৰু কোনদিনা ছুটি পাওঁ আকৌ এদিন গুটিহঁতৰ ঘৰলৈ যাব লাগিবই যেন পাইছোঁ বেলেগ কাৰণে নহ'লেও ইহঁতক ফটো মাৰি কোন কুকুৰেনো এইখন কৰি আছে সেইটো মই উলিয়াইহে আহিম